নৈতিক কাৰণত তেখেতে এইবিলাক কথা কৈ লাভ নাই আপোনাৰ প্ৰজেক্ট একদম ফেইল উকিল গগৈ প্লিজ আপনার কোয়েশ্চন নহয় স্যার একে বহুত মানি নাই কেনেকৈ হ'ব স্যার হাউসৰ কিবাটো ৰাখক উকিল গগৈ ডাঙৰীয়া প্লিজ প্লিজ লোকৰ পিছত ভালুকৰ ভাঙি হ'ব স্যার ওচৰত ভালুকৰ ভাঙি হ'ব উকিল গগৈ ডাঙৰীয়া বনালে পানী নেপায় উকিল গগৈ বাহিৰত যাওক আপুনি বাহিৰত যাওক আপোনাৰ কাম নাই মনোৰঞ্জন তালুকদাৰ আপোনাৰ কোয়েশ্চন আমাৰ কাম নাই না না যাবলৈ যাবলৈ দিয়ক এনে যাব এনে বাহিৰত যাওক আপুনি বাহিৰত যাওক ডিষ্টাৰ্ব হৈ থাকে টাইম নাই ন আৰু যে কুৱেশ্যন আৱাৰ নালাগে সদনক মই কুৱেশ্যন আৱাৰ অভাৰ কৰি দিম শেষ কৰি দিম দুবাৰ দৰমহা আমি কুৱেশ্যন নম্বৰ 64 শ্ৰী সুৰেন ফুকন এইটো কথাও ঠিক যে অনাৰেবল মিনিষ্টাৰ জলমিত্ৰসকলৰ জীৱনৰ কথা মই অকমান এই কাৰণে কাৰণ বিধানসভাৰ পৰা এটা মেছেজ যাব জলমিত্ৰসকলৰ লগত এটা আলোচনা কৰক সম্পূৰ্ণৰূপে তেখেতসকলৰ লগত এটা আলোচনাত বহক এইটো আমাৰ দাবী জলমিত্ৰসকলৰ লগত পবিত্ৰ বিধানসভাত আপুনি কথা দিয়ক তেখেতসকলৰ লগত বহিব লাগে জলমিত্ৰসকলৰ লগত আমাৰ বিভাগে আলোচনা কৰিছে আপুনি মন্ত্ৰী হিচাপে আপুনি বহিব লাগে কৈছো যে আমি এই কথা বিভাগীয় মন্ত্ৰী হিচাপে জলমিত্ৰসকলৰ লগত আপুনি বহিব লাগে মই আপোনালোকক তেওঁলোকে এইখন আমাৰ অসমৰে যুৱক হয় নিশ্চয় হয় মই আপোনাক এই কথা কৈছো যে জলমিত্ৰসকলৰ যুৱকসকলে আন্দোলন কৰি আছে আন্দোলনকাৰীসকলৰ লগত এবাৰ বহুত কুৱেশ্যন নম্বৰ 63 অভাৰ মই জলমিত্ৰ নহয় তেখেতে দুটামান গুৰুত্বৰ কথা কৈছে যে জলমিত্ৰসকলৰ লগত আমি আলোচনা কৰিছো তেওঁলোকৰ দ্বিতীয় কথা তেখেতে যিটো সুইচাইড কৰাৰ কথা কৈছে কোনো জলমিত্ৰই দৰমহা নাপাই সুইচাইড কৰা নাই তেওঁৰ টাইমলি অসমীয়া প্ৰতিদিন কাকতত এতিয়া 17 ফেব্ৰুৱাৰী এতিয়া আপোনালোকক এই কথাটো ক'লো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰতিদিনৰ যুগ গ'ল এতিয়া ছেমিকণ্ডাক্টৰৰ প্ৰতিদিন দেখুৱাই আমাক শ্ৰী সুৰেন ফুকন হ'ব প্লিজ অসমীয়া প্ৰতিদিন অনাৰেবল মিনিষ্টাৰ হৈছে এটা আপোনালোকে দুইটা চেম্বাৰৰ কথা পাতক বিবৃতি দিয়া নাই আপোনালোকে কৈছে আমি বিবৃতি দিছো অনাৰেবল মিনিষ্টাৰ অনাৰেবল মেম্বাৰ হৈছে আৰু বুলিব লাগে আপুনি সন্মানীয় সদস্য হয় এইটো বজাৰ নহয় মাছৰ বজাৰ নিচিনা কৰি থাকে এছেম্বলি এটা আপুনি ৰেছপন্সিবল মেম্বাৰ আপুনি নিয়মত আহক না কিমানজনক মই ছাছপেণ্ড কৰিম কিমানজনক ছাছপেণ্ড কৰিম কৰি দিব কৰক আপনি সাসপেন্ডেড হি ইজ চ্যালেঞ্জিং দ্য স্পিকার সাসপেন্ডেড তেওঁ সাসপেন্ড হল 2,70,000 ভোটাৰ তেনেকুৱা সদনত কোনো সদস্যই এবাৰ কৰিব নালাগে আপনি সাসপেন্ডেড সদনত আপোনাৰ মতেও চলিব নোৱাৰে সদনৰ ৰুল মতে চলিব